কিন্তু এই নদীটোৰ কাৰণে এই পানী ষ্টকটো কানাইখুন্দা মৰা পাগলে যাই গৈছোঁ বুঢ়াদিয়াত আমাৰ 5 কিলোমিটাৰ আগত নলবাৰীৰ লাষ্ট বুঢ়াদিয়া এই লগ হৈছে টিহুত গতিকে 4টা নদীৰ পানী টিহু কেৰি কৰিব লগা হ'ল এইখিনিত হোৱাৰ লগে লগে এইখিনিত মানে মথাৰি মানে এগ্ৰি বান্ধে তাৰ ৰাখে আজি 12 বছৰ নাইয়ে তেনেকৈ কিনি ভাঙি নাই এতিয়া নদীটো এটা টাৰ্ণিঙত ভাঙি কিনে নদীটো বেছি পানী এইফালে সত্য বৈ আছে চিধা একদম মই দলঙৰ পৰা দেখাই দিম আপোনাক নহয় বটীয়া আমাৰ বটীয়া জিনাৰাম যিটো পথ তাৰে দলংখনত থিয় হ'লে আমি দেখা পাব জেগাত যাব লগা দৰকাৰ নাই এতিয়া আমাৰ গাড়ী ঘূৰাব না অকণমান আগত যদি যায় আৰু মই দেখাব পাৰিম থানাৰ কণ্ডিশ্যনত নহ'লে ইয়াৰ পৰাই ঘূৰিব পাৰিব এই পথাৰবিলাক এতিয়া খেতি কৰিব পৰা নাই পানীত পূৰা তলতে আছে গোটেই পথাৰ পানীত তলতে আছে ইয়াৰ পৰা পশ্চিমে ইয়াৰ পৰা উত্তৰে গোটেই পথাৰ ইয়াত মানুহ নাই কিন্তু নদীলৈকে মানুহ নাই এইখিনি আমি কেইঘৰমান মানুহৰ পিছত সিপিনে আৰু মানুহ নাই আৰু একদম নদীটো বৰাবৰ পানীটো চিধা আহিব পাৰে নদীৰ পানী একেলগে আহি যায় এতিয়া এই পানীটো মানে আজি 22 দিন ধৰি জলস্তৰটো একে আছে বৰষুণ হ'লে আৰু আজি 3 দিনমান আগত আৰু বাঢ়িছিল এতিয়া 2 ফুটমান কমিল মানে এই 22 দিন ধৰি বস্তুটো কি আছে 2 ফুট কমি যায় যদি 3 ফুট আহি যায় 2 ফুট কমি যায় 3 ফুট আহি যায় অনুকূল এনেকুৱাই হৈ আছে এতিয়া এই গোটেই অঞ্চলটোত মোটামুটি আপোনাৰ 20,000 বিঘামান মাটি আছে সেই খেতি কোনেও কৰিব পৰা নাই আৰু এই অৱস্থাত বাৰিষা নহ'লে তেতিয়া বানপানী আহি গুচি যায় তাৰপিছত ধুই দিয়ে এতিয়া এইবাৰ কি হৈছে পানীটো মানে যাবলৈ মন কৰা নাই আৰু ষ্টেগনেণ্ট হৈ আছে মানে 1 ফুট যদি কমি যায় আৰু আহি যায় কমি যায় আৰু আহি যায় নিৰামৰ উপায় কি নিৰামৰ উপায় মানে একদম ৰিচেণ্টলি যিটো মানে ভাঙি আছে সেইটো মানে বান্ধি দিব লাগে এই মই আপোনাৰ দলঙৰ পৰা দেখাই দিম টিহু নদী এইটো মানে বটীয়াটো খৰিয়াৰ মাজত ৰেভিনিউ ভিলেজ খৰিয়া এতিয়া বজালী ডিষ্ট্ৰিক্ট কিন্তু নিউলি সমষ্টিটো হৈ আছে আমাৰ বৰপেটাত এই গোটেই সমষ্টিখিনি কিন্তু বৰপেটাত সোমাই দিছে বিধানসভা সমষ্টি আৰু এই লোকসভা ইলেকশ্যনটো তেনেকৈ হৈ গ'ল কিন্তু ডিষ্ট্ৰিক্ট সেই যে আগতে কৰা আছিলে বটীয়া কালাতুলি তেনেকৈ ডিষ্ট্ৰিক্টখন কিন্তু সেইভাগে থাকি এতিয়া তেওঁলোকে পাটাচুমুচি আণ্ডাৰতে আছে এতিয়া তেওঁলোকক ইয়াতে দিব নে নিদিয়ে আছে বজালী সমষ্টি এফেক্টটো হয় সমষ্টিটো বৰপেটা কালাতুলিখিনি বৰপেটা কালাতুলি বটীয়া ৰামপুৰ এইখিনি বৰপেটা সোমাই গৈছে ঘূৰাই নাই মই এফেক্টটো কম নাই তাতে চিধা আহি 55খনৰ পৰা 60খন গাঁও এফেক্টেড আমাৰ চাৰ্কল অফিচাৰ আছে পানীটো ইয়াৰ পৰা এনেকৈ চিধা গুচি যায় কৃষ্ণগুৰু স্কুলৰ পৰা আদি কৰি চব জেগাটো এইখিনি সৰ্থেবাৰী টাউনৰ 10 নম্বৰ ৱাৰ্ড আৰু এবাৰতো সৰ্থেবাৰী টাউনৰ 10 নম্বৰ ৱাৰ্ডটো মোটামুটি গোটেই পানীত ডুবি আছে মানে এই পাৰ্টটো আমাৰ নহৰটোত যে পানী জমি আছিল এইটোৰ পৰা চিধা গুচি যায় যাই কিনে নহৰটো পূৰা আমি নেক্সট ক'লৈ যাম আপুনি এতিয়া কোনফালে দি ওলাই যাব জিনাৰাম ৰোড হৈ ওলাই যাব নহয় টিহু হৈ যাব আমি বটীয়াৰ পৰা ঘূৰি আহিম বটীয়ালৈকে যাম বটীয়াৰ একদম এনেকৈ ৰাস্তাৰ পিন কৰি যাব দেখাই দিওঁ হাজৰিকা ডাঙৰলৈ কথা পাতিছোঁ তেখেতৰ এটা আশ্বাস প্ৰদান কৰিছে যে নিশ্চিত ওপৰত এই ক্ষেত্ৰত আমি যথেষ্ট সহানুভূতি দৃষ্টিভংগীৰে চাম বুলি তেখেতে মোক জনাইছে আৰু আমাৰ ৰাইজৰ কথাখিনি শুনিছে গতিকে মই ভাবোঁ যে যিহেতু গভীৰভাৱে আগৰ জনপ্ৰতিনিধিসকলে যিটো কাম কৰিব লাগিছিলে সেই কামটো নকৰাৰ কাৰণে যিহেতু ভুগি আছে সৰ্থেবাৰী অঞ্চলৰ মানুহে আগন্তুক দিনত যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মোক পঠাইছে গতিকে আগন্তুক দিনত নিশ্চিত ভাৱত মই এইটো কথা নকওঁ যে 6 মাহৰ ভিতৰতে উদ্ধাৰ হ'ব পাৰিম কিন্তু আজিৰ পৰা মানে আমি ষ্টাৰ্টিং পইণ্ট বুলি ভাবিছোঁ যে আজিৰ পৰা আমাৰ এইটো কামৰ কাৰণে আমি এটা মানে ষ্টেপ এটা দিয়া বুলি মই ভাবিছোঁ আৰু যিহেতু পীযুষ হাজৰিকা ডাঙৰীয়াৰ এইটো ৰেছপন্সটো যিটো পালোঁ আৰু ইতিমধ্যে বিভাগকো আমি 3.5 কিলোমিটাৰ যিটো বনাইছিলে আমাৰ এই পৰ্চনটোলৈ বটীয়া পৰ্চনটোলৈ তেতিয়াহ'লে আমাৰ মানে কি পানীৰ যিটো সমস্যাটো সমাধান নহ'বগৈ এটা পাৰ্ট হয়তো ৰখি যাবগৈ কিন্তু আমাৰ 60খন গাঁও বচাব পৰাকৈ যিটো সমস্যা সেইটো সমস্যাটো সমাধান কৰিব লাগিলে আমি প্ৰায় 6-7 কিলোমিটাৰ আমাৰ ৱাটাৰ ৰিচোৰ্চৰ এটা মথাউৰি আমি কৰিব লাগিব আৰু মই ভাবোঁ ইয়াতে ৱাটাৰ ৰিচোৰ্চৰ মথাউৰি কৰাত প্ৰব্লেম নহ'ব কাৰণ আমাৰ ৰিভাৰ বেডৰ পৰা 50 মিটাৰ কাষত যথেষ্ট মাটি আছে আৰু যদি তাত যদি পট্টাৰ মাটি আছে সেই সময়ত যদি পট্টাৰ মাটিৰ দ্বাৰা যদি মাটিটো যদি নিদিয়ে তেতিয়া আকৌ নতুন এটা সমস্যা এটা
আহিব পাৰে, কিন্তু মই এইটো নাজানো। সেইটো নহয়, সেইটো সমস্যা নহয় চাগে। সমস্যাটো ছাৰ লিখি দিছে, যিবিলাক মাটি পাট্টাদাৰ আছে তেওঁলোকে লিখি দিছে অসুবিধা নহয় বুলি। যদি পাট্টাদাৰবিলাকে যদি আমাক তাতে মথাউৰি বনাব দিয়ে তেতিয়াহ'লে নিশ্চিত ৰূপতে সমস্যাটো, আৰু তেওঁলোকে চাফাৰ হৈ আছে, মাটি তেওঁলোকো চাফাৰ হৈ আছে, তেওঁলোকৰ নিশ্চয় তাতে বনাই দিলে তেওঁলোকৰ কাৰণে ভাল হ'ব। গতিকে আজি প্ৰথম খোজ বুলি মই ভাবিছোঁ, গতিকে দেখা যাওক কি হয়। আজি আপুনি গোটেই কথাখিনি চালে কি কয়? হয়, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক যোৱাকালি হঠাৎ ক'লে যে এবাৰ মানে সৰ্থেবাৰী অঞ্চল ঘূৰি আহিব লাগে, কাৰণ কিয় সৰ্থেবাৰী অঞ্চল প্লাবিত হৈ থকা বুলি এটা ৰিপৰ্ট পাইছিলে তেখেতে। কিন্তু প্ৰেক্টিকেলি যি দেখিলোঁ সৰ্থেবাৰীত তেনেকুৱাকৈ মানে প্লাবিত হৈ থকা নাই, যদিও অতিবৃষ্টি হোৱাৰ কাৰণে সমগ্ৰ অসমতে উজনি অসমৰ লগতে এই অঞ্চলতো প্লাবিত হৈছিলে, সেইটো এটা সুকীয়া কথা। কিন্তু ইয়াতে আমি যিটো দেখিছোঁ যে প্লাবিত হোৱাৰ মূলগত কাৰণ অতিবৃষ্টিৰ লগতে যে বুঢ়াদিয়া আৰু টিহু নদীৰ যিটো সংযোগস্থল হৈ পেলাই বাতিয়া হৈ পেলাই যিখিনি পানী সৰ্থেবাৰী হৈ পেলাই 10 নং ৱাৰ্ড হৈ পেলাই আমাৰ যি নহৰটো আছে সেইখিনি হৈ পেলাই গৈ এইটো একেবাৰে বাইচা হৈ পেলাই আপোনাৰ একেবাৰে নখন্দা নদীত পৰেগৈ। আৰু ইয়াতে মূলগত মই যিটো দেখিছোঁ যে ইয়াতে তলাতলিৰ পৰা নলাৰ ভিতৰলৈ যদি এটা মথাউৰি যদি নিৰ্মাণ কৰা নহয় তেতিয়াহ'লে এই সমস্যাটো আগন্তুক দিনত থাকি যাব। এতিয়া যিটো ইয়াতে মথাউৰি আছে সেইটো আচলতে এগ্ৰিবান্ধ বা DRDৰ যিটো বান্ধ, গতিকে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে DRDৰ যিসমূহ বান্ধ সেই বান্ধৰ আমি এতিয়া কাম নকৰোঁ, কাৰণ MGNৰেগাৰ জৰিয়তে কৰা এইটো আমাৰ কাৰণে কোনো পচিবিলিটিও নাই আৰু নমছতো নপৰে এতিয়া। গতিকে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু জলসম্পদ মন্ত্ৰীৰ লগত আমি কথা পাতিছিলোঁ যে আমাৰ DRDৰ যিসমূহ ডাঙৰ ডাঙৰ বান্ধ, অসমত যিমান বান্ধ আছে সেই বান্ধসমূহ আমি হস্তান্তৰ কৰিম, আমি ৱাটাৰ ৰিচোৰ্চক হস্তান্তৰ কৰিম। গতিকে এইটোও যিহেতু আমাৰ DRDৰ দিনৰ বান্ধ আছিলে, গতিকে এই বিষয়টো লৈ পেলাই আজি মই আমাৰ জলসম্পদ বিভাগৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ বৰপেটা মই এটা ছাৰ্ভে কৰিব দিছোঁ, আৰু তলাতলিৰ পৰা একেবাৰে গৈ পেলাই যাতে আমি নলাৰ ভিতৰলৈ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা চলাইছোঁ। গতিকে দেখা যাওক কি হয়, গতিকে নিশ্চিত হ'ব। মই PG চাৰ্ভে ফোন আছে।